পপুলাৰ পাকিস্তানী ছিংগাৰ হয় গাইজ এই ভিডিঅ'টো আলোচনা কৰিবলৈ গৈ আছোঁ আমি পাকিস্তানৰ কিছুমান জনপ্ৰিয় ছিংগাৰৰ বিষয়ে মানে পাকিস্তানৰ জনপ্ৰিয় ছিংগাৰ ঠিক আছে চ' গাইজ উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট আ ভিডিঅ' বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ So, কিছুমান পাকিস্তানী ফেভাৰিট ছিংগাৰ মষ্ট পপুলাৰ পাকিস্তানী ছিংগাৰ্ছ চ' ইয়াতে লিখা আছে মষ্ট পপুলাৰ পাকিস্তানী ছিংগাৰ্ছ মষ্ট পপুলাৰ আটাইতকৈ জনপ্ৰিয় পাকিস্তানী ছিংগাৰ চ' বলক এটা চাই লওঁ গাইছ চ' নাম্বাৰ ওৱানত আহিলে আপোনাৰ এইজন আতিফ আসলামৰ গান আমাৰ বলিউডৰ জগতত বহুত চলিছে হিট হৈছে অলছ' সকলোৱে জানে আৰু ইয়াক ভালকৈ চিনি পায় বহুতে আমাৰ ইণ্ডিয়ানৰ পৰা বহুত ফেভাৰিট হয় তো যিয়ে নহওক এইজন আতিফ আসলাম আৰু স্ক্ৰীণত দেখি আহিছে এইজনে হ'ল আতিফ আসলাম চ' ইয়াতে ডিটেইলছখিনি কিবা লিখা আছে চ' অকণমান পঢ়ি দিছোঁ মই ফকালছ ঠিক আছে এইবিলাক বহুত কিবা কিবি লিখা আছে আদাৰৱাইজ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব মই পঢ়ি থাকিলে চ' গাইজ ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব ঠিক আছে চ' নাম্বাৰ ওৱান আছিলে আপোনাৰ এইজন আতিফ আসলাম চ' মষ্ট পপুলাৰ পাকিস্তানী ছিংগাৰ মানে পাকিস্তানৰ জনপ্ৰিয় ছিংগাৰৰ ভিতৰত নাম্বাৰ ওৱানত আহিলে আপোনাৰ আতিফ আসলাম বলক গাইজ নেক্সটটো চাই লওঁ চ' গাইজ নেক্সট আহিলে আপোনাৰ এইজন ৰাহাত ফাতে আলি খান হেইলিং ফ্ৰম দ্য লেজেণ্ডৰী কোৱালিটি ঠিক আছে এইটো হ'ল ৰাহাত ফাতে আলি খান আৰু ইয়াৰ ডিটেইলছখিনি পঢ়ি ল'ব বলক নেক্সট আহিলে আপোনাৰ আবিদা পাৰভিন চ' আবিদা পাৰভিন চুফি মিউজিক আইকন মেৰাজেই ঠিক আছে চ' যিয়ে নহওক এইজনে হ'ল আপোনাৰ আবিদা পাৰভিন আৰু ই হ'ল বিলং কৰে মানে হ'ল পাকিস্তানৰ পৰা চ' নেক্সট আহিলে আপোনাৰ এইজন এইটো আতাউল্লা খান আৰু নাউন এজ লালা বুলি সকলোৱে জানে বুলি কয় আৰু লালা বুলি ক'লে বহুতে গম পায় চ' যিয়ে নহওক নামটো হ'ল আপোনাৰ আতাউল্লা খান লালা চ' এইজন এজন আপোনাৰ মষ্ট পপুলাৰ পাকিস্তানী ছিংগাৰৰ ভিতৰত অন্যতম এজন মানে ঠিক আছে লালা মানে আতাউল্লা খান চ' নেক্সট আহিলে আপোনাৰ এইটো আলি জাফৰ বহুত জনপ্ৰিয় আমাৰ বলিউড জগততো অলছ' বহুত জনপ্ৰিয় আলি জাফৰ নেক্সট আহিলে আপোনাৰ এইজনী মানে ছোৱালী হয় যিহেতু আপোনাৰ হাদিকা কিয়ানী আৰু ব্ৰেকিং ষ্টেৰিন ইন এ মেড ডমিনেটেড ইণ্ডাষ্ট্ৰী হাদিকা কিয়ানী হেজ এষ্টাব্লিছ হাৰছেল্ফ এজ ওৱান অফ দ্য পাকিস্তান মষ্ট পপুলাৰ ভইচেছ ঠিক আছে হাৰ পাৱাৰফুল ভকেলছ এণ্ড ডিভাৰ্ছ মিউজিকেল ৰেঞ্জ হেভ কাৰণ ঠিক আছে চ' যিয়ে নহওক এইজনী আপোনাৰ জনপ্ৰিয় গায়কৰ ভিতৰত পাকিস্তানৰ অন্যতম এজন চ' যিয়ে নহওক নামটো হ'ল আপোনাৰ হাদিকা কিয়ানী চ' পাকিস্তানৰ পৰা বিলং কৰে চ' নেক্সটজন আহিলে আপোনাৰ এইটো ছাফকাট আমানাত আলী আৰু ইয়াৰ গান বহুত জনপ্ৰিয় যিয়ে নহওক গানবোৰ দুইটা থাকিলে ভাল আছিলে চ' অভিয়াছলি এতিয়া নাই বাৰু যিয়ে নহওক আৰু ডিটেইলছখিনি পঢ়ি ল'ব গাইজ বলক নেক্সট বুলি ক'লে নাই এইখিনি আছিল আপোনাৰ পাকিস্তানৰ পৰা আটাইতকৈ জনপ্ৰিয় গায়ক মানে ছিংগাৰ চ' এইখিনিয়ে আছিল আপোনাৰ পাকিস্তানৰ আটাইতকৈ জনপ্ৰিয় ছিংগাৰৰ ভিতৰত এইকেইজন অন্যতম মানে ঠিক আছে মষ্ট পপুলাৰ পাকিস্তানী ছিংগাৰ্ছ চ' প্ৰথমজন আছিলে আপোনাৰ আতিফ আসলাম আহিলে প্ৰথমজনত নাম্বাৰ ওৱানত নেক্সট আছিলে আপোনাৰ এইজন ৰাহাত ফাতে আলি খান তাৰপিছৰজন আছিল আপোনাৰ এইটো আবিদা পাৰভিন তাৰপিছত আছিলে আপোনাৰ লালা বুলি সকলোৱে কয় কিন্তু নামটো হ'ল আপোনাৰ আতাউল্লা খান তাৰপিছত আছিলে আপোনাৰ এইটো আলি জাফাৰ তাৰপিছত আছিলে আপোনাৰ এইটো হাদিকা কিয়ানী তাৰপিছত আছিলে আপোনাৰ এইটো ছাফকাট আমানাত আলী ঠিক আছে চ' গাইজ এইখিনিয়ে আছিল আপোনাৰ পাকিস্তানৰ টপ 10 ফেভৰেট মানে মষ্ট ফেভৰেট ছিংগাৰ ফ্ৰম পাকিস্তানৰ জনপ্ৰিয় কিছুমান ছিংগাৰৰ নাম চ' গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো গাইজ মিলতে হে ফিৰ নেক্সট ভিডিঅ' পাৰ টিল দেন বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু গাইজ যিহেতু এনেকুৱা ভিডিঅ' মই টাইম টু টাইম লৈ আহিয়ে থাকোঁ চ' চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন ঘণ্টি বটনটো যদি দেখি থাকে সেইটো প্ৰেছ কৰিব নাপাহৰিব সেইটো প্ৰেছ কৰিলে মানে আপুনি ডাইৰেক্ট ন'টিফিকেশ্যন পাব মই ভিডিঅ' আপলোড কৰাৰ লগে লগে আৰু আপুনি ডাইৰেক্ট তাৰ পৰা চাই ল'ব পাৰিব ন'টিফিকেশ্যনৰ পৰা ঠিক আছে চ' যিয়ে নহওক গাইজ কথাখিনি কৈ দিলোঁ
চ' আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ৰ সোনকালে লগ পাম। টিল দেন বাই এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ'।